অসমৰ অভিনেত্ৰী আমাৰ সকলোৰে মৰমৰ নিশিতা গোস্বামীয়ে মই বনোৱা বৰা চাউলৰ এই কেৰামেল পুডিংটো খাই খুবেই ভাল পাইছিলে আৰু তেওঁ মোক কৈছিলে যে এই ৰেচিপিটো যাতে মই সকলোৰে মাজত শ্বেয়াৰ কৰি দিওঁ। সেইবাবে আজি এই ৰেচিপিটো আপোনালোকৰ মাজলৈ লৈ আনিছো, বৰা চাউলেৰে বনোৱা কেৰামেল পুডিং। আহকচোন কেনেকৈ বনাই চাওঁ। উৰে নিশা চাউলখিনি তিয়াই থৈছিলোঁ আৰু নহ'লে মিনিমাম 3 ঘণ্টা তিয়াই ল'ব। চেৱা দিবলৈ এটা চচপেনত পানী আৰু ফুটা থকা খৰাহী এটা প্লেচ কৰি ল'লোঁ তাৰ ওপৰত। এতিয়া চাউলখিনি দি ঢাকন মাৰি হাই ফ্লেমত 30 মিনিট ভাপত সিজিবলৈ দিলোঁ। দেখিবলৈ পাইছে বৰা চাউলখিনি খুব সুন্দৰভাৱে চেৱা দিয়া হৈ গৈছে। এটা মিক্সাৰ গ্ৰাইণ্ডাৰত পৰিমাণ মতে প্ৰথমে বৰা চাউলখিনি দি ল'লোঁ। মই বৰ বেছি সৰহীয়াকৈ বনোৱা নাই কাৰণে কেৱল 2 চামুচ ব্যৱহাৰ কৰিলোঁ। লগতে 2টা কণী, এবাটি গাখীৰ, আধা বাটি ফ্ৰেছ ক্ৰীম আৰু এবাটি চেনিৰ ব্যৱহাৰ কৰিলোঁ। ইয়াতে কেঁচা কণীৰ গোন্ধটো মাৰিবৰ বাবে মই ইলাচি গুড়িৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ভেনিলা এচেন্সো ব্যৱহাৰ কৰিব পাৰে। কেৰামেলটো বনাবৰ বাবে এটা চচপেনত এবাটি চেনি দি মিডিয়াম ফ্লেমত খুব ধৈৰ্য সহকাৰে আপোনালোকে এই ৰংটো অহালৈ ৰ'ব লাগিব। এটা টিফিন বাটিত কেৰামেলখিনি ঢালি 5টা মিনিট ঠাণ্ডা হ'বলৈ ৰাখি থলোঁ। কেৰামেলটো সম্পূৰ্ণ ছেট হৈ যোৱাৰ পাছত বৰা চাউলৰ মিক্সাৰটো মই ঢালি দিলোঁ ইয়াতে। অলপমান জেগা এৰিব কাৰণ ই কেকৰ দৰে ৰাইজ কৰে। এতিয়া এখন কেৰাহীত ষ্টেণ্ড ৰাখি পানী ঢালি ল'লোঁ আৰু বনাই ৰখা পুডিং মিক্সাৰটো প্লেচ কৰি ঢাকন মাৰি 30 মিনিট হাই ফ্লেমত ষ্টিম হ'বলৈ দিলোঁ। কেকৰ দৰে এনেদৰে ফুলি আহিলে গম পাব কেৰামেল পুডিংটো ৰেডি হৈ গৈছে। পুডিংটো সম্পূৰ্ণভাৱে ঠাণ্ডা হ'বলৈ দিব আৰু মই দেখুওৱাৰ দৰে এনেদৰে এখন প্লেট প্লেচ কৰি সাৱধানে ওলটিয়াই ল'ব। দেখিবলৈ পাইছে চেৱা দিয়া বৰা চাউলৰ কেৰামেল পুডিং সম্পূৰ্ণ ৰেডি। মই ইয়াতে ফ্ৰেছ ক্ৰীমৰ ব্যৱহাৰ কৰিছোঁ। এনেও বৰা চাউল দৈ ক্ৰীমৰ লগত খাবলৈ যথেষ্ট সোৱাদ হয়। মইতো বাৰু বনাই খালোঁ। এতিয়া যদি আপোনালোকে বনাই খায় এইদৰে, তেনেহ'লে ইনবক্সত মোক ফটো চেণ্ড কৰিবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মাজেৰে যদি কোনোবাই এই ৰেচিপিটো বনাই খায় তেনেহ'লে কমেণ্ট বক্সত কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব।